নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ৰাজ্যৰ উচ্চ শিক্ষিত যুৱক যুৱতীক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে স্বাগতম জনাইছো আৰু আপোনালোকৰ কাৰণে ৰাজ্যিক শিক্ষা মন্ত্ৰীৰ ফালৰ পৰা বৃহৎ ঘোষণা আহিছে আৰু এই ঘোষণাটোত এইটো কথাই উল্লেখ কৰিছে যে ৰাজ্যত বহুতো উচ্চ শিক্ষিত যুৱক যুৱতী আছে আৰু বৰ্তমানো এতিয়ালৈকে চৰকাৰী কোনো চাকৰি পোৱা নাই এইটো কথা উল্লেখ কৰিছে আজিৰ জাননীটোত কিমানজন উচ্চ শিক্ষিত যুৱক যুৱতীয়ে বৰ্তমানলৈকে চাকৰি পাইছে তাতহে গুৰুত্ব দিব ৰাজ্য চৰকাৰে আৰু বাকি কিমান উচ্চ শিক্ষিত যুৱক যুৱতীয়ে চাকৰি পোৱা নাই আৰু সেইটো সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যিক শিক্ষা মন্ত্ৰীয়ে আৰু ৰাজ্যিক শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কি ঘোষণা কৰিলে সেই জাননীটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই যাম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব জাননীটোত লিখা আছে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু উচ্চ শিক্ষা লোৱা কিমানে চাকৰি পাব তাতহে গুৰুত্ব দিব ৰাজ্য চৰকাৰে ইয়াতে লিখা আছে চিলাপথাৰ মোহন পাংগিং প্ৰতিবেদন 10 আগষ্টত এইটো জাননীটো প্ৰকাশ পাইছে বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ একমাত্ৰ আগশাৰী বিজ্ঞান মহাবিদ্যালয় হৈছে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ছাত্ৰ একতা সভাৰ উদ্যোগত 29 সংখ্যক নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয় উক্ত গাম্ভীৰ্যপূৰ্ণ নৱাগত আদৰণি সভালৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাক গায়ন বায়ন দলেৰে উষ্ম আদৰণি জনায় চিলাপথাৰ অমৃতপুৰ স্থিত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ গছপুলি ৰোপণ কৰাৰ লগতে পতাকা উত্তোলন কৰে ইফালে ৰূপায়ণ কৰা নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ কিছু আকৰ্ষণীয় অনুষ্ঠান ইয়াৰ পিছতে আৰম্ভ হয় মুকলি সভা কৃষ্ণা শইকীয়াৰ দ্বাৰা পৰিৱেশন কৰা এটা কালজয়ী গীতেৰ শুভাৰম্ভ কৰা মুকলি সভাত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা অধ্যক্ষ ডক্টৰ ৰঞ্জিত শইকীয়া পৰিচালনা সমিতিৰ সভাপতি নলিনীধৰ দলে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বৰ্তমানৰ মৰিদল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তপচুতীয়া আজিৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক বিশিষ্ট ব্যক্তি সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত শইকীয়া ইতিমধ্যে বিভিন্ন ব্যতিক্ৰমী চিন্তা চেতনাৰে ৰাজ্যৰ ভিতৰে বাহিৰে পৰিচিত হৈ উঠা মহাবিদ্যালয়খনৰ সামগ্ৰিক দিশসমূহ মহাবিদ্যালয়ৰ বিভিন্ন কৰ্মৰাজি ছাত্ৰ ছাত্ৰীয়ে আয়ত্ত কৰি ভৱিষ্যতে নিজৰ সংস্থাপনৰ বাট মুকলি কৰি ল'ব পৰা বিভিন্ন সমলসমূহৰ খতিয়ান দাঙি ধৰাৰ লগতে মহাবিদ্যালয় নৱাগত আদৰণি সভাত উপস্থিত থকা শিক্ষামন্ত্ৰী সাংসদ আদিৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তিসকলক আদৰণি জনাই ধন্যবাদ জ্ঞাপন কৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ সপোনবোৰৰ লগতে অভিভাৱক তথা মহাবিদ্যালয়ৰ সপোনবোৰ পূৰণ কৰিব পৰাকৈ নিজকে আগুৱাই লৈ যাবলৈ আহ্বান জনায় ইফালে সাংসদ প্ৰধান বৰুৱাই উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰ কৰি গঠনমূলক বক্তব্য প্ৰদান কৰাৰ লগতে মত পোষণ কৰে যে ধেমাজি জিলাত বিজ্ঞান শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে আয়োজিত কৰা নৱাগত আদৰণি সভাত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি আনন্দিত হোৱাৰ কথা উল্লেখ কৰি একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমমূলক মূলমন্ত্ৰ হিচাপে লৈ জীৱন বাটত আগবাঢ়ি যাবলৈ ছাত্ৰ ছাত্ৰীক আহ্বান জনায় ইফালে উল্লেখ কৰে যে প্ৰতিষ্ঠা কালৰে পৰা এই শৈক্ষিক প্ৰতিষ্ঠানখিনিয়ে বিজ্ঞান শিক্ষাৰ সমান্তৰালভাৱে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক সমন্বয়ৰ আদৰ্শই আনন্দিত কৰা তথা কথা ব্যক্ত কৰি নপুৰণি নৱাগত বিদায়ী সকলোৰে আন্তৰিক প্ৰয়াসত শিক্ষানুষ্ঠানখনিয়ে ৰাজ্যৰ শৈক্ষিক পৰিমণ্ডল শিক্ষাৰ্থীৰে নিজৰ লগতে দেশৰ নাম উজ্বলাবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ইফালে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ছাত্ৰ ছাত্ৰীসকলৰ এই কলেজীয়া 25 বছৰীয়া ৰঙীন জীৱনটোক উপভোগ কৰাৰ লগতে নিজৰ প্ৰয়োজনীয় কষ্টখিনি ভৱিষ্যতৰ 50 বছৰীয়া জীৱন যাত্ৰাক সুচল কৰি তুলিবলৈ অনুৰোধ কৰি এটা চাকৰি পাবৰ বাবে বৰ্তমানৰ যি প্ৰতিযোগিতা সেই কথাবোৰ বহলভাৱে উল্লেখ কৰাৰ লগতে আনুষ্ঠানিক শিক্ষাৰ লগতে একবিংশ শতিকাৰ দক্ষতা আয়ত্ত কৰি কাৰিকৰী শিক্ষা দক্ষতা বিকাশ কৰি নিজকে শিষ্টাচাৰী ও অনুভৱী কৰি সময়ৰ লগত প্ৰস্তুত হ'বলৈ শিক্ষাৰ্থীসকলক উদ্দেশ্যি মত পোষণ কৰে আৰু এইখিনিয়ে আছিল যেটো জাননী
যে আমাৰ ৰাজ্যৰ কিমান উচ্চ শিক্ষিত যুৱক যুৱতীয়ে চাকৰি পাইছে আৰু কিমানজনে পোৱা নাই। যিয়ে নহওক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। থ্যাংক ইউ SLIT এডুকেশ্যন। থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'।